আজি পবিত্ৰ ফাকুৱা মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ ডিমৌ অঞ্চলৰ ককিলাবাৰী শ্ৰী শ্ৰী গৰখীয়া মন্দিৰত। এই গৰখীয়া মন্দিৰত যোৱা কালিৰ পৰা আপোনাৰ ফাকুৱা দৌল উৎসৱৰ বাবে ইয়াত অগণন ভক্তৰ ভিৰ ইয়াত পৰিলক্ষিত হৈছে আৰু তেওঁলোকে চাকি বন্তি প্ৰজ্বলন কৰাৰ লগতে তেওঁলোকে মনোবাঞ্ছা পূৰণ হ'বৰ বাবে ইয়াত আপোনাৰ আশীষ ল'বলৈ ইয়াত আহিছে। ইয়াত তেওঁলোকে শৰাই দিয়া পৰিলক্ষিত হৈছে আৰু ইয়াত যিসকল ভক্ত আহিছে তেওঁলোকৰ এটা বিশ্বাস আছে যে ইয়াতো এটা জাগ্ৰত মন্দিৰৰ যাৰ বাবে তেওঁলোকে যি মনৰ আশা লয় সেই আশা পূৰণ হয়। দাদা কি ক'ব আজি? খুব ভাল লাগে আমাৰ এই দৌল উৎসৱ বুলি ক'লে আমাৰ খুব ভাল লাগে, কাৰণ বিভিন্ন স্থানৰ পৰা আমাৰ ভক্তগণ আহে। আমাৰ ঘৰবিলাকত, আমাৰ গাঁৱত, মই যিহেতু স্থানীয় বাসিন্দা, আমাৰ ঘৰতো প্ৰায় 20-25জন মান আলহী আছে। বিভিন্ন স্থানৰ পৰা অসমৰ বিভিন্ন স্থানৰ পৰা আহে আৰু এটা কথা ঠিক, ইয়াত যিসকলে এবাৰ আহে তেওঁলোকে বাৰে বাৰে আহে। এবাৰ আহিলে তেওঁলোকৰ বাৰে বাৰে আহিব মন যায়। এই ঠাইখনত কিবা বিশেষ মোহিনী আছে আৰু আমিও ইয়াতে সৰুৰ পৰা খেলা ধূলা কৰি ডাঙৰ হৈছোঁ, গৰু চৰাইছোঁ আৰু সৰুৰ পৰা এই পৰিৱেশটো আমাৰ বিৰাট ভাল লাগে। আৰু এজন স্থানীয় ব্যক্তি হয়, প্ৰথমতে আমি ধন্যবাদ জনাইছো আপোনালোকৰ সংবাদ মাধ্যম এনেকুৱা ভিতৰুৱা অঞ্চলত আহি পিনি আমাৰ এই সংবাদ প্ৰস্তুত কৰাৰ কাৰণে। যিহেতু নেকি আমি প্ৰথমতে সমূহ অসমবাসীলৈ দৌল উৎসৱ অৰ্থাৎ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আপোনালোকে দেখিছে ঐতিহাসিক শিৱসাগৰ জিলাৰ ডিমৌ অঞ্চলৰ এই ককিলাবাৰী স্থিত শ্ৰী শ্ৰী কৃষ্ণ গৰখীয়া বাবাৰ স্থানত আজি এই দৌল উৎসৱক লৈ পিনি যোৱা নিশা 7টা বজাৰ পৰা আজি পৰ্যন্ত ভক্তৰ প্ৰাণৰ ভিৰ আপোনালোকে দেখিছে যে সকলোৱে এই বছৰটো সকলোৱে কুশল মংগলে পাৰ কৰক সেইটো কামনাৰে তেওঁলোকে ইয়াত উপস্থিত হৈছে। আৰু যিসকল ভক্ত প্ৰাণৰ নিজস্ব আশা, সেই আশা আকাংক্ষা লৈ ইয়াত আহিছে। দলৰ বিশেষত্বটো আমি সেইটো সময়ত সৰু আছিলো আৰু আমি জ্যেষ্ঠজনৰ পৰা শুনিব পাইছিলো যে এইটো অঞ্চলত আচলতে এক গৰখীয়া বাবা আছিলে বোলে, কৃষ্ণ গৰখীয়া আৰু গৌৰখীয়াৰ কাৰণে কৃষ্ণ গৰখীয়া নামেৰে নামাকৰণ হৈছে। আৰু এই বিষয়ে আমাৰ মন্দিৰ সমিতিৰ ভক্তপ্ৰাণ বিষয়ববীয়াসকলে ক'ব পাৰিব। তো এয়া চলি আছে। ইয়াত আচলতে আমাৰ আৰম্ভণিটো এনেকে হৈছিলে, ইয়াতে যেতিয়া আমাৰ খুব বিপদ, গৰু ছাগলীৰ কাৰণে বানপানীৰ সময়ত অসুবিধা হৈছিলে, তেতিয়া গোৱালসকলে ইয়াতে ভগৱান শ্ৰীকৃষ্ণৰ পূজা অৰ্চনা কৰি এই আমাৰ যিটো দুখ দুৰ্দশা নিবাৰণ হ'ব লাগে বুলি প্ৰথম তেওঁলোকে পূজা অৰ্চনা কৰিছিল বুলি আমি গম পাওঁ, জ্যেষ্ঠসকলৰ পৰা মুখৰ পৰা শুনিছোঁ। আৰু সেই তেতিয়াৰ পৰা যিহেতু তেওঁলোকে যি ধৰণে পূজা অৰ্চনা কৰিলে সেই ধৰণে ফল পালে আৰু সেই ফল বিশ্বাসত পৰিণত হৈ আজি এই অৱস্থালৈ উপনীত হৈছে। বিভিন্ন লাখ লাখ ভক্তৰ সমাগম হৈছে। ইয়াত দেখা পোৱা গৈছে আপোনাৰ অগণন ভক্তৰ ভিৰ হৈছে আৰু এই ভক্তসকলে চাকি বন্তি প্ৰজ্বলন কৰাৰ লগতে তেওঁলোকে মনৰ আশা পূৰা হ'বৰ বাবে তেওঁলোকে আশীৰ্বাদ বিচাৰিছে। আৰু দেখা গৈছে এজন ব্যক্তি আছে কেঁচুৱা লৈ পেলাই। দাদা ক'ৰ পৰা আহিছে? মই ধাইবাৰী। ইয়ালৈ কিয় আহিলা? বিশেষত্ব কি আছে? ইয়ালৈ এই আৰু মন্দিৰৰ কাৰণে আহিলো। কি ক'ব আজিৰ দিনটো আৰু এইটো ঐতিহাসিক দিন আৰু আমাৰ কাৰণে। হয়, ইয়াত এই ধৰণে আপোনাৰ ভক্তসকল আহি পেলাই ইয়াত তেওঁলোকে চাকি বন্তি প্ৰজ্বলন কৰাৰ লগতে একদম বাইদেউ মই ধাইবাৰীৰ পৰা আহিছো। কি ক'ব আজিৰ দিনটো কি ক'ম, বহুত ভাল লাগিছে হয় নাই। বছৰৰ মানে পূৰ্ণিমাৰ তিথিটো কি বুলি কোৱা হয়? হোলীৰ উৎসৱ বুলি কোৱা হয় নে? ফাগুন মাহৰ কি ক'ম আৰু এতিয়া হয়, এই ধৰণে ইয়াত ভক্তসকল আহিছে তেওঁলোকৰ মনৰ আশা পূৰা হ'বৰ বাবে তেওঁলোকে চাকি বন্তি প্ৰজ্বলন কৰাৰ লগে লগে শৰাই এখন আগবঢ়াইছে আৰু এই ধৰণে ইয়াত এটা বিশ্বাসত এই ফাকুৱা উদযাপন কৰা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।